নমস্কাৰ আপোনালোকে আপোনালোকৰ শিশুটিক পেলুৰ ঔষধ খোৱালেনে বা আপোনালোকে নিজেও পেলুৰ ঔষধ সেৱন কৰিছে নেকি পেলুৰ ঔষধ সেৱন কৰাটো শিশুসকলৰ কাৰণে বা আমাৰ ডাঙৰ মানুহসকলৰ কাৰণে কিমান বেছি জৰুৰী কিয় খাব লাগে আৰু কেতিয়া খাব লাগে কিমান দিনৰ মূৰে মূৰে খাব লাগে সেই কথাটো সকলোৱে জনাটো দৰকাৰ আজি এই ভিডিঅ'টোৰ যোগেদি মই সেইখিনি কথা আপোনালোকক জনাব খুজিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব যদি আপোনালোকে এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা এতিয়াও আপোনালোকে ফেচবুক পেজটো আপোনালোকে ফলো কৰা নাই তেতিয়াহলে এই ভিডিওটো যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহলে ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজটো আপোনালোকে ফলো কৰি দিব লগতে নটিফিকেশন বেল বাটনটো আপোনালোকে ক্লিক কৰি দিব যাতে সকলোখিনি ইনফৰমেশন আপোনালোকে নতুন ভিডিও আপলোড হোৱাৰ লগে লগে পায় পেলু ঔষধ আমি কিয় খাব লাগে পেলু আমাৰ সকলো মানুহৰে দেহত কম বেছি পৰিমাণে হ'ব পাৰে শিশুসকল বেছিকৈ এই পেলুৰ ইনফেকশনত ভোগাৰ সম্ভাৱনা বেছি হয় কিয়নো তেওঁলোকে যিকোনো বস্তু চুই পেলাই সেই হাতখনেৰে খোৱা বস্তু মুখলৈ নিয়ে বা তেওঁলোকে বহুত খেলা ধৰা কৰি থকা সময় লেতেৰা বস্তু হাতেৰে চুৱে বা সেই হাতখনে মুখত কেতিয়াবা আঙুলি ভৰাই দিয়ে মুখত তেনেকেও পেলুৰ ইনফেকশন হয় কিয়নো পেলুৰ কণীবিলাক মাটিত উপলব্ধ হৈ থাকে বা লেতেৰা বস্তুত থাকে আৰু সেইবিলাক মুখৰ পৰা পেট পাই গৈ আৰু পেটত বংশবৃদ্ধি হয় আৰু তেনেকৈ পেলুৰ ইনফেকশন হয় আৰু পেলু ইনফেকশন হোৱাৰ লগে লগে এটা শিশু বা এজন মানুহ আদহীয়া মানুহে দুইজনে কিন্তু বহুখিনি শাৰীৰিক প্ৰবলেমত ভুগিব লগা হয় শিশুৰ ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত দেখা পাওঁ তেওঁ খিংখিঙিয়া হৈ যায় শিশুৰ ক্ষেত্ৰত এনিমিয়াও দেখা পোৱা যায় তেওঁলোকৰ নিউট্ৰিচনত বহুতখিনি প্ৰভাৱ পৰে তেনেকৈ ডাঙৰ মানুহৰ ক্ষেত্ৰতো বহুতখিনি পেলুৰ কাৰণে প্ৰবলেমৰ সৃষ্টি কৰে হেলথ ৰিলেটেড ইছ্যুৰ সৃষ্টি কৰে গতিকে পেলুৰ ঔষধ আমি ডাঙৰ বা সৰু সকলোৱে খাব লাগে এতিয়া পেলুৰ ঔষধ খোৱাৰ আমাৰ একচুৱেল এজটো বা সঠিক এজটো আমি জানো আহক শিশুৰ ক্ষেত্ৰত পেলুৰ ঔষধ ৰেগুলাৰলি যিটো আমি ডিৱৰ্মিং কৰিব লাগে অৰ্থাৎ ৰেগুলাৰলি পেলু নাশ কৰিবৰ কাৰণে আমি যিটো আমি ৰেগুলাৰলি খাব লাগে সেই ঔষধটো 2 বছৰৰ পিছৰ পৰা খাব লাগে এটা শিশুৱে যেতিয়া 2 বছৰ হৈ যাব তাৰে তেতিয়া হলে শিশুক 6 মাহৰ মূৰে মূৰে অৰ্থাৎ 1 বছৰত দুবাৰকৈ দুপালি পেলুৰ ঔষধ খুৱাব লাগে তেতিয়া শিশুৱে পেলুৰ ইনফেকশনৰ পৰা বাচি থাকিব পাৰিব ইয়াৰ আগতে অৰ্থাৎ 2 বছৰ আগতে যদি শিশুৱে পেলুৰ ইনফেকশনত ভোগে তেতিয়া হলে বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে পেলুৰ ঔষধ খুৱাব পাৰে ডাঙৰ মানুহৰ ক্ষেত্ৰতো একে কথা ডাঙৰ মানুহৰ ক্ষেত্ৰতো বছৰত দুবাৰকৈ অৰ্থাৎ 6 মাহৰ মূৰে মূৰে এপালিকৈ পেলুৰ ঔষধ খুৱাব লাগে যেটো আমাৰ সকলোৰে কাৰণে বহুত বেছি দৰকাৰী আৰু ওয়াৰ্ম ইনফেকশন অৰ্থাৎ পেলুৰ ইনফেকশনৰ পৰা আমি বাচি থাকিবৰ কাৰণে বছৰত যদি আমি দুবাৰকৈ পেলুৰ দৰৱ সেৱন কৰোঁ তেতিয়াহলে আমি ইয়াৰ পৰা বাচি থাকিব পাৰিম পেলুৰ দৰৱ খোৱালে আমাৰ কি লাভ হয় পেলুৰ দৰৱ খোৱালে নাম্বাৰ 1 আমাৰ লাভ হয় যে আমি পেলু ইনফেকশনৰ পৰা বাচি থাকিব পাৰোঁ নাম্বাৰ 2 হ'ল পেলুৱে যিবিলাক আনুষংগিক ফিজিক্যাল প্ৰবলেমৰ সৃষ্টি কৰে যিবিলাক হেলথ ৰিলেটেড প্ৰবলেমৰ সৃষ্টি কৰে সেইবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ যেনেকৈ এক নম্বৰ হ'ল এনিমিয়া পেলুৱে এনিমিয়াৰ সৃষ্টি কৰে যদি পেলু ইনফেকশন বেছি হৈ যায় শৰীৰত তেতিয়াহলে ডাঙৰ বা সৰু দুই প্ৰকাৰৰ মানুহৰ ক্ষেত্ৰতে এনিমিয়া হ'ব পাৰে গতিকে আমি যদি পেলুৰ মেডিচিন ৰেগুলাৰলি খাওঁ সময়মতে খাওঁ তেতিয়াহলে আমি ইয়াৰ পৰা বাচি থাকিব পাৰিম অৰ্থাৎ আমি এটা এনিমিয়া নামৰ বেমাৰৰ পৰা বাচি থাকিব পাৰিম তাৰ পিছতে আমি বাচি থাকিব পাৰিম শাৰীৰিক দুৰ্বলতাৰ পৰা কিয়নো এনিমিয়া হলে শাৰীৰিক দুৰ্বলতা হ'ব আৰু ওয়াৰ্ম ইনফেকশন যেতিয়া হ'ব তেতিয়া ফিজিক্যালি এজন মানুহ ফুললি এক্টিভ নহব আৰু তেওঁ টায়াৰ্ড অনুভৱ কৰিব ভাগৰুৱা হ'ব খিংখিঙিয়া হ'ব তেওঁ নিউট্ৰিচনটো যেহেতু প্ৰপাৰলি শৰীৰে লাভ নকৰিব তেওঁ যদি ভাল বস্তু খায় তেতিয়া হলে ওয়াৰ্ম ইনফেকশনৰ কাৰণে কি হ'ব তেওঁ প্ৰপাৰ নিউট্ৰিচনটো বডিয়ে ল'ব নোৱাৰিব শৰীৰে গ্ৰহণ কৰিব নোৱাৰিব সেইকাৰণে তেওঁ নিউট্ৰিচনেল ডেফিচিয়েন্সিত ভুগিব গতিকে যদি আমি পেলুৰ ঔষধ বছৰত দুবাৰ খাওঁ ছমাহৰ মূৰে মূৰে তেতিয়াহলে তাৰ পৰা অৰ্থাৎ নিউট্ৰিচনেল ডেফিচিয়েন্সিৰ পৰা আমি বাচি থাকিব পাৰিম আৰু আমি সুস্থ সবল হোৱাটো পেলুৰ ঔষধে সহায় কৰিব ইয়াৰ উপৰি কেতিয়াবা কি হয় পেলুৱে আমাৰ খাদ্যনলীত আলচাৰৰ সৃষ্টি কৰিব পাৰে যেটো আমাৰ বহুত বেছি পেলু হলে হয় গতিকে তাৰ পৰা আমি বাচি থাকিব পাৰিম যদি পেলুৰ ঔষধ আমি সময়মতে খাওঁ ইয়াৰ উপৰি আমি পেলুৰ ঔষধ যদি সময়মতে খাওঁ তেতিয়াহলে যিহেতু আমাৰ নিউট্ৰিচনেল ভ্যালু আমি ভালদৰে পাম নিউট্ৰিচনটো আমাৰ ভাল হ'ব বা গোটেইখিনি এনিমিয়াৰ পৰা মুক্ত হ'ম গতিকে আমাৰ যিখিনি ইমিউনিটি পাৱাৰ সেই ইমিউনিটি পাৱাৰটো বাঢ়িব গতিকে ইমিউনিটি পাৱাৰ যেতিয়া বাঢ়ে এজন মানুহ বহুত বেছি সুস্থ সবল যেতিয়া হয় তেতিয়াহলে যিকোনো বেমাৰে মানুহজনক বেছিকৈ এটেক কৰিব নোৱাৰে আৰু মানুহজন সুস্থ সবল হৈ থকা দুগুণে সহায় কৰে ইয়াৰ উপৰিও বহুত ধৰণৰ প্ৰবলেম ধৰক শৌচৰ লগত তেজ যোৱা যিটো আমাৰ পেলু ইনফেকশন হলে হয় সেইবিলাকৰ পৰা আমি বাচি থাকিব পাৰিম আৰু ইয়াৰ পৰা বহুতখিনি প্ৰবলেমৰ পৰা আমি বাচি থাকিব পাৰোঁ গতিকে পেলুৰ ঔষধ সময়মতে অৰ্থাৎ বছৰত দুবাৰকৈ শিশু বা ডাঙৰ সকলেও
হ'লেও খোৱাটো অতি প্ৰয়োজন আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ব আৰু এই সময়ত যিহেতু পেলুৰ ঔষধ খুওৱা যায় গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আপুনি নিজেও খাব আপোনাৰ পৰিয়ালৰ সকলোকে পেলুৰ ঔষধ খুৱাব আৰু পেলু ইনফেকশ্যনৰ পৰা সকলোৱে বাচি থাকিব থ্যাংক ইউ ফৰ ৱাচিং